নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আপোনালোকক ৰেলৱেৰ গ্ৰুপ চি আৰু ডি নতুন ৰিক্ৰুটমেণ্ট নটিফিকেশ্যনৰ বিষয়ে জনাম। ইয়াত ৬৯,০০০ৰো অধিক পদ আছে। যদি আপোনালোকে এই ভিডিঅ'টো প্ৰথমবাৰ চাই আছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। লগতে আমাৰ টেলিগ্ৰাম গ্ৰুপ আছে, তাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাতকৈ আপোনালোকে জইন হৈ ল'ব। নতুন জব নটিফিকেশ্যন কি আছে এবাৰ চাই লওঁ আহক। ৰেলৱে ৰিক্ৰুটমেণ্ট ২০২৫ পোষ্টৰ নাম হৈছে চি আৰু ডি আৰু ইয়াত টোটেল পোষ্ট আছে ৬৯,৫০০টা। অল ইণ্ডিয়া মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। এপ্লাই মোডটো অনলাইন হ'ব আৰু চেলাৰী আপোনালোক ১৮,০০০ টকাৰ পৰা ৫৯,০০০ টকালৈকে প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। RRC ৰেলৱে ৰিক্ৰুটমেণ্ট ২০২৫ কোৱালিফিকেশ্যন কেণ্ডিডেট উইথ হেভ পাছ 10th 12 গ্ৰেজুৱেট। অৰ্থাৎ আপোনালোকে যদি 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে, হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেনেহ'লে ইয়াত আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। RRC ৰেলৱে ৰিক্ৰুটমেণ্ট ২০২৫ এজ লিমিট মিনিমাম 18 বছৰ আৰু মেক্সিমাম 33 ইয়াৰ্ছলৈ আবেদন কৰিব পাৰিব। ইয়াত এজ ৰিলেক্সন পাব মহিলাসকলে, OBC SC আৰু ST কেণ্ডিডেটসকলে এজ ৰিলেক্সন পাব। মই পুনৰ কৈছোঁ, ইয়াত মিনিমাম এজ হৈছে 18 বছৰ আৰু মেক্সিমাম 33 বছৰলৈকে 33 ইয়াৰ্ছলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। RRC ৰেলৱে ৰিক্ৰুটমেণ্ট ২০২৫ এপ্লিকেশ্যন ফিজ ইয়াত জেনেৰেল OBC কেণ্ডিডেটসকলে 500 টকা দিব লাগিব, SC আৰু ST কেণ্ডিডেটসকলে 250 টকা দিব লাগিব। জেনেৰেল OBC কেণ্ডিডেটসকলে 500 টকা, SC আৰু ST কেণ্ডিডেটসকলে 250 টকাকৈ এপ্লিকেশ্যন ফিজ দিব লাগিব। RRC ৰেলৱে ৰিক্ৰুটমেণ্ট ২০২৫ চিলেকশ্যন প্ৰচেছ ইয়াত আপোনালোকৰ লিখিত পৰীক্ষা হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন এই দুটাই আছে প্ৰচেছ। লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত আপোনালোকৰ ফাইনেল জইনিং হৈ যাব। RRC ৰেলৱে ৰিক্ৰুটমেণ্ট ২০২৫ চেলাৰী ইয়াত আপোনালোকৰ ১৮,০০০ টকাৰ পৰা ৫৯,০০০ টকালৈকে প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কিমান লাভ কৰিব? ১৮,০০০ টকাৰ পৰা ৫৯,০০০ টকালৈকে প্ৰত্যেক মাহে আপোনালোকে দৰমহা লাভ কৰিব। RRC ৰেলৱে ৰিক্ৰুটমেণ্ট ২০২৫ ৰিকুৱাৰ্ড ডকুমেণ্ট ইয়াত অনলাইন আবেদন কৰিবলৈ হ'লে আপোনালোকৰ এপ্লিকেণ্টছ আধাৰ কাৰ্ড লাগিব, আধাৰ কাৰ্ডখন থাকিব লাগিব, 10th মাৰ্কশ্বিট থাকিব লাগিব, ৰেজিষ্টাৰ মোবাইল নাম্বাৰ, পাছপোৰ্ট চাইজ ফটো, ইমেইল ID, ডিগ্ৰী ৰিলেটেড টু দি পোষ্ট পজিশ্যন, পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট, চিগনেচাৰ, ৰেচিডেন্স চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট এইখিনি ডকুমেণ্ট থাকিলে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। কি কি ডকুমেণ্ট লাগিব? এপ্লিকেণ্টছ আধাৰ কাৰ্ড লাগিব, 10th মাৰ্কশ্বিট লাগিব, ৰেজিষ্টাৰ মোবাইল নাম্বাৰ লাগিব, পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ইমেইল ID লাগিব, ডিগ্ৰী ৰিলেটেড টু দিছ পজিশ্যন, পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট, চিগনেচাৰ, ৰেচিডেন্স চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট। ষ্টাৰ্টিং ডেট ফৰ অনলাইন ইয়াত আপোনাৰ 22 মে'ৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট হৈছে অনলাইন আবেদন কৰা 22 জুন ২০২৫। অৰ্থাৎ 22 জুন ২০২৫লৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। মই পুনৰ কৈছোঁ, ইয়াত কি কি ডকুমেণ্ট লাগিব? আপোনালোকে অনলাইন আবেদন কৰিবলৈ হ'লে এপ্লিকেণ্টছ আধাৰ কাৰ্ড লাগিব, 10th মাৰ্কশ্বিট লাগিব, ৰেজিষ্টাৰ মোবাইল নম্বৰ লাগিব, পাছপোৰ্ট চাইজ ফটো লাগিব, ইমেইল ID লাগিব, ডিগ্ৰী ৰিলেটেড টু দি পজিশ্যন, পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট লাগিব, PRC লাগিব, চিগনেচাৰ লাগিব, ৰেচিডেন্স চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট এইখিনি থাকিলে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। RRC ৰেলৱে ৰিক্ৰুটমেণ্ট ২০২৫ চেলাৰী ইয়াত আপোনালোকে ১৮,০০০ টকাৰ পৰা ৫৯,০০০ টকালৈকে প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। চিলেকশ্যন প্ৰচেছ আপোনালোকে ইয়াত লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব, ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত আপোনালোকৰ ফাইনেল জইনিং হ'ব। মই আপোনাক কৈছোঁ আপোনালোকে ইয়াত লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন এইখিনি সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকৰ ফাইনেল জইনিং হ'ব। RRC ৰেলৱে ৰিক্ৰুটমেণ্ট ২০২৫ এপ্লিকেশ্যন ফিজ জেনেৰেল OBC কেণ্ডিডেটসকলে 500 টকা দিব লাগিব, SC ST কেণ্ডিডেটসকলে 250 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। মিনিমাম এজ লিমিট 18 বছৰ আৰু মেক্সিমাম 33 বছৰলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এজ ৰিলেক্সনত ফিমেল OBC SC ST কেণ্ডিডেটসকলে এজ ৰিলেক্সন পাব। আৰু ইয়াত আপোনালোকে 10মান শ্ৰেণী হায়াৰ ছেকেণ্ডাৰী অথবা গ্ৰেজুৱেশ্যন যদি কমপ্লিট কৰিছে, তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰে। যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। আহিলৈ মানে ধন্যবাদ।